মৰিয়নি নকাছাৰী মৰিঙালত দুটা ভালুকৰ পোৱালি উদ্ধাৰ। পবিত্ৰ গগৈ নামৰ লোকজনে বাৰীৰ পিছফালে কাম কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পোৱালি দুটা। লোকজনে পোৱালি দুটা উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে। কোনো দুষ্কৃতিকাৰীয়ে পোৱালি দুটাৰ মাতৃজনীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। লগতে পোৱালি দুটাৰ মাতৃৰ সন্ধানত এনেদৰে জনাঞ্চললৈ ওলাই আহে বুলি জানিব দিয়ে। মই পালো বিশেষকে আমাৰ ঘৰৰ বেক চাইডে আমি বনৰীয়া অঞ্চলত আছো যেতিয়া আমি পিছনে যি কাম কৰিবলৈ গৈছিলোঁ সেই সময়তে মই শুনি পালো যে কিবা পোহনীয়া বস্তুৱে চিঞৰি আছে নিচিনা শুনি পাইছিলোঁ। কিন্তু দেখিলোঁ যে হঠাতে দুটা পোৱালি ভালুকৰ পোৱালি লৈ আহিছে। কিন্তু চিনি নোপোৱাত মই দেখিলোঁ যে ভালুকৰ পোৱালি, তো মই ভালুকৰ পোৱালি দুটা লৈ আহিওঁতে নেজানো যে ভালুকৰ পোৱালি আছিলে নে কি আছিলে, কিন্তু মোৰ পিছপিনে যিটো মানে দাগি আছিলে, তো আহি পেলাই মই লগালগ এই আমাৰ ফৰেষ্ট কেম্পলৈ জনালোঁ যে পোৱালি দুটা পাইছোঁ, কিহৰ পোৱালি হয় এইটো চাই লওঁকি বুলি। তেওঁলোক আহিলে, এতিয়া উদ্ধাৰ কৰিলে, এতিয়া ৰেস্কিউ কৰিলে, এতিয়া গোলাঘাট পঠিয়াই নে মৰণি পঠিয়াই নে ক'লৈ পঠিয়াই, তো তেওঁলোকৰ দায়িত্ব এইটো। তো মই ভালুকৰ পোৱালি হয়, দুটা আছিল আৰু তাত আছে বুলিও মই ক'ব নোৱাৰোঁ সঠিকে, কেলৈ মানে সিহঁতি ওলাইছে যেতিয়া মই তেনেকৈ যিটো দুটা পালোঁ দুটাকে লৈ আহিলোঁ। ডাঙৰ ভালুক ওলাই, কিন্তু পোৱালি কিন্তু এইবাৰহে পাইছোঁ। আগতে ডাঙৰটো দেখিছোঁ, কিন্তু সৰু পোৱালি দেখা নাছিলোঁ, এইবাৰ প্ৰথম। এইডোখৰ মৰিঙাল দেৱৰ পৰা নগৰচাৰী দিছাবিলি পবিত্ৰ গগৈ। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।